হাতীমূৰাৰ মথাউৰি ভঙা আজি 12টা দিন হ'ল আৰু দেখা গৈছে এতিয়াও হাতীমূৰাৰ সন্মুখৰ যি কফাৰ ডেম আছিলে এই কফাৰ ডেম নিৰ্মাণ কাৰ্য চলি আছে। আমাৰ পোনে পোনে সেই দৃশ্য দেখুৱাম। এয়া হৈছে হাতীমূৰা যি চুইচ গেট, হাতীমূৰা মথাউৰি সংলগ্ন চুইচ গেটৰ সন্মুখৰ যি কফাৰ ডেম, এই কফাৰ ডেম এইদৰে পাৰ্কোপাইন আৰু লগতে এয়া জিঅ' বেগ পাৰি এই অংশটো বন্ধ কৰাৰ চেষ্টা চলাইছে, কিন্তু এয়া আধা কাম হৈছে যদিও এতিয়াও মূল অংশ বন্ধ কৰিবলৈ বাকী আছে, কিয়নো পানীৰ সোঁত এতিয়াও আছে। ব্ৰহ্মপুত্ৰৰ পানী এই ভঙা অংশৰে বৈ আছে এতিয়াও কলঙলৈ। আৰু যোৱা 2 তাৰিখে 2 জুলাইত যি ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী হাতীমূৰা চুইচ গেট সংলগ্ন যি মথাউৰি ভাঙি নিছিল, যাৰ ফলত জলপ্ৰলয় হৈছিল। আৰু সেই দিন ধৰি ক্ৰমান্বয়ে জলস্তৰ কিছু হ্ৰাস পাইছে আৰু এই মুহূৰ্ততো জলস্তৰ হ্ৰাস পাইছে কলঙৰ। আৰু কিন্তু যি পানী অহা সোঁত ব্ৰহ্মপুত্ৰৰ পৰা যি নলা আছে, নলা কাটি দিয়া হৈছিল বাৰিষাৰ পূৰ্বে বা এই ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ পূৰ্বে নলা কাটি হাতীমূৰাৰ মন্দিৰৰ সমীপৰ এই নলা এটা কাটি পানী অনাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু এই যি কফাৰ ডেম কাটি দিয়াৰ পিছতে কিন্তু পৰিৱেশ সলনি হ'ল। এই কফাৰ ডেম কাটি দিয়াৰ পিছতে ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া চুইচ গেটত খুন্দা মাৰিছিল, চুইচ গেটৰ তলে পৰে পানী নিগৰিছিল, কলং প্ৰায় বোৱতী হৈ পৰিছিল। কিন্তু যেতিয়া জলস্তৰ বৃদ্ধি হ'ল তাৰপিছত দেখা গৈছে হাতীমূৰা যি মথাউৰি ভাঙি লৈ গ'ল এই বাঢ়নি পানী। আৰু তাৰ পিছৰ পৰা দেখা গৈছে জলসম্পদ বিভাগ তৎপৰ হৈ এই অংশটো বন্ধ কৰাৰ চেষ্টা চলাই আছে, কিন্তু এই মুহূৰ্তলৈকে সেই চেষ্টা সফল হোৱা নাই। ইয়াত বালি ভৰ্তিয়ে জিঅ' বেগ বা পাৰ্কোপাইন দি এই যি মথাউৰি চুইচ গেটৰ সন্মুখৰ যি কফাৰ ডেম, এই ডেম বন্ধ কৰাৰ চেষ্টা চলাইছে, কিন্তু সেয়া এই মুহূৰ্তলৈকে কিন্তু তেওঁলোক সফল হোৱা নাই। ইয়াত যিহেতু তেওঁলোকৰ বিষয়া কৰ্মচাৰী আছে, আমি তেওঁলোকৰ কাষলৈও যাম, যিহেতু তেওঁলোকৰ কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। যিহেতু এই পুৰা এসপ্তাহ দিন ধৰি ইয়াত কাম চলি আছে পাৰ্কোপাইন তথা লগতে যি ইয়াত জিঅ' বেগৰ কাম চলি আছে, যি হাতীমূৰা মথাউৰি সংলগ্ন যি চুইচ গেট আছে, চুইচ গেটৰ সন্মুখৰ যি কফাৰ ডেম ভাঙিবলৈ যি ভাঙি গৈছিল বা তেওঁলোকে কাটি দিছিল, সেই কফাৰ ডেম তেওঁলোকে মেৰামতি কাম চলাই আছে। ইয়াত কাৰ্যবাহী যিগৰাকী অভিযন্তা আছে, অভিযন্তাগৰাকী ইয়াত আছে, আমি তেওঁলোকৰো মতামত ল'বলৈ চেষ্টা কৰিম। দেখা গৈছে এই মুহূৰ্তত আপোনালোকে কাম কৰি আছে, এইটো বন্ধ কৰা হৈছে, কেনেকুৱা ধৰণৰ কি পৰ্যায় আগবাঢ়িছে? আমি এতিয়া জিঅ' বেগ আৰু মানে পাৰ্কোপাইন লাঞ্চিং কৰি আছোঁ মুখখন বন্ধ কৰিবৰ কাৰণে। এইটো এটা মানে চেলেঞ্জিং জব হৈছে, কিয় মানে এখন আমি বোৱতী নদী, ব্ৰহ্মপুত্ৰৰ বোৱতী নদীক মাজ বাৰিষা বন্ধ কৰিব লগা অৱস্থা আহি পৰিছে। এইটো আমি যিমান পাৰোঁ দিনে ৰাতিয়ে 24/7 কাম চলি আছোঁ, জিঅ' বেগ মাৰি আছোঁ 2 ছাইডৰ পৰা আৰু পাৰ্কোপাইনৰ ছাপোৰ্ট লৈ আছোঁ। এইটো বন্ধ কৰিবই লাগিব, নহ'লেতো আৰু মানে এইটো ডুবি যাব। বন্ধ কৰাৰ পিছত মথাউৰি নিৰ্মাণ হ'ব নেকি পিছততো? আৰু সেইটো যিটো ছিঙিছে সেইটোতো পিছত এদিন কৰিবই লাগিব, কাৰণ সেইটো ৰোড কাম এম্বেংকমেণ্ট, এইটোৰ মথাউৰি হৈ থকা নাই, এতিয়া ৰাস্তা হৈ গৈছে। এইটো এটা চেলেঞ্জিং জব, কাৰণ বেলেগ মথাউৰি যেনেকৈ ছিঙে সেইটোতকৈ অলপ ডিফাৰেণ্ট। এইটো ওলোটা। মানে এনেই জেনেৰেলি কি হয়, আমাৰ মথাউৰি আৰু নদীবিলাক পেৰেলেল যায়, মানে সমানে যায়। মথাউৰি নদী যেনেকৈ যায় পাৰে সমানে যাই থাকে। তেতিয়া মথাউৰি এটা ছিঙিলে নদীৰ ফ'ৰ্চটো তাত খুন্দা নামাৰে, মথাউৰিটোত খুন্দা নামাৰে, চিধাকৈ গৈ থাকে। এতিয়া কি হৈছে, আমাৰ এটা মানে ডাইৰেক্ট কাৰেণ্ট পাৰপেণ্ডিকুলাৰ দিল, মানে লম্বভাৱে আহি আমাক এক খুন্দা মাৰি আছে, তাৰ এগেইনষ্টত কাম কৰিব লগা হৈছে। সম্পূৰ্ণ উল্টা, বেলেগ মথাউৰি ছিঙাৰ নিচিনা। ভালেখিনি চেলেঞ্জিং জব, মানে ইয়াত কোনো ৰুল ৰেগুলেশ্যন একোৱে ফ'ল' কৰিব পৰা নাই। আমি চব এক্সপ্ল'ৰ কৰিছোঁ, দিনে নিশাই চেষ্টা কৰিছোঁ সোনকালে বন্ধ কৰিবৰ কাৰণে। এয়া মাজতে আৰু এটা কথা সুধিম, যেতিয়া 2017 চনত এই মথাউৰি ভাঙিছিল, তাৰপিছত 18 চনত মথাউৰি নিৰ্মাণ সম্পূৰ্ণ হ'ল, 19-20 এইকেইটা বছৰ কিন্তু মথাউৰিটো ভঙা নাছিল। যেতিয়া চুইচ গেট নিৰ্মাণৰ বাবে এই যিটো অংশ পুনৰ কাটি দিয়া হ'ল, সেই তেতিয়াই দুৰ্বল হৈ পৰিছিল নেকি মথাউৰিটো কটা হোৱা নাই, এইখিনিহে। যেতিয়া চুইচ গেট নিৰ্মাণ কৰিবলৈ মথাউৰিটো পুনৰ কটা হৈছে, দুৰ্বল হৈছিল নেকি? সেইটোতো মথাউৰি কাটিলেতো চুইচ গেটটো তেনেকৈ নিৰ্মাণ কৰে, সকলো মানে য'ত চুইচ গেট নিৰ্মাণ কৰে তেনেকৈ নিৰ্মাণ কৰে। মথাউৰিটো কাটি লয়, ক'ৰবাত যদি আগত মথাউৰি থাকে, আকৌ চুইচ গেট হোৱাৰ পিছত আকৌ বেছি দকৈ কাটি দিয়াৰ কাৰণে বা দুৰ্বল হৈ পৰিছিল নেকি? এনেকুৱাতো দুৰ্বলৰ কথা নাই, কাৰণ আমি ভালকৈ সেয়া কৰা গৈছিলে। মানে দুৰ্বলৰতো কথা হ'ব নালাগে, কাৰণ মজবুত মথাউৰি, দেখাত মজবুতেই হৈছে পুৰা। ৰাইজে সচেতন মহলে ৰাইজে অভিযোগ কৰিছে যে চুইচ গেটখন নিৰ্মাণত বিসংগতি বা চুইচ গেটখন মথাউৰিৰ লগত যিদৰে কানেক্ট হৈ থাকিব লাগিছিল বা ছাইডত গাৰ্ড ৱাল থাকিব লাগিছিল, সেয়া নাই। কি ক'ব? মইতো সেইটো বুলি নাভাবোঁ মথাউৰি ছিঙাৰ কাৰণ মথাউৰিও ছিঙিলে আৰু এটা সেয়া হয়, প্ৰিভিয়াছ আমি লক্ষণ এটা থাকে, যেনেকৈ বইলিং ওলাই, চিপেজ ওলায়। ইয়াত কোনো লক্ষণেই নোলাল, মানে যে মানে কিবা মানে আগত আমি কিবা ষ্টেপ ল'ব পাৰোঁ বা সাৱধানতা অৱলম্বন কৰিব পাৰোঁ, কিবা ট্ৰিটমেণ্ট কৰিব পাৰোঁ, মানে ছাডেনলি 5-6 মিনিটৰ ভিতৰত বহি গৈছে। তাত যিহেতু গাৰ্ড ৱাল নাই ধৰক বা যিখন চুইচ গেট কংক্ৰিটৰ অংশ মাটিৰ লগত সংলগ্ন হ'বলৈ তেনেকৈ কোনো মজবুতি নাই বুলি বহুতে কৈছে, সেই সম্বন্ধে কি ক'ব? সেইটো বিষয়ে মই
নকওঁ কাৰণ সেইটো আমাৰ ৱেবকাষ্টৰ যিটো ডিজাইন ৱেবকাষ্ট মাষ্টৰ সংস্থা যিটো ডিজাইনে স্লুইচ গেটখন বনাইছে সেই ডিজাইন মতে আমাৰ মানে কাম কৰা গৈছে গতিকে তাততো মানে ফল্ট থাকিবতো নালাগে কাৰণ তেওঁলোকে দিয়া ডিজাইন মতে আমি কাম কৰিছোঁ চুইচ গেট নিৰ্মাণত বিসংগতি নাই বিসংগতিটো থাকিব নালাগে কাৰণ তেওঁলোকে এটা ডাঙৰ সংস্থা বহুত ষ্টাডি কৰি ৰিপৰ্ট চাই বহুত সেয়া বা আগতো আমাৰ বহুত কমিটি আছিলে সেই কমিটিয়েও নিৰীক্ষণ কৰিয়েই স্লুইচ গেটখন মানে বনাই আছিলে নিশ্চয়কৈ তেওঁলোকে কৈছে এক দুৰ্ভাগ্যজনক ঘটনা কিন্তু মই দেখুৱাম এই দৃশ্য এইখন চুইচ গেটৰ মই দৃশ্য দেখুৱাম ইয়াত যেতিয়া 17 চনত এই যি মথাউৰি ভাঙিছিল তাৰপিছত 18 চনত এই মথাউৰি পুনৰ নিৰ্মাণ কৰা হৈছিল 18, 19, 20 এই 3টা বছৰ কিন্তু বাঢ়নী পানী এই মথাউৰি কাষলৈ আহিছিল কিন্তু তেতিয়া এই মথাউৰি ভঙা নাছিল এয়া স্থানীয় ৰাইজ বা ইয়াৰ সচেতন মহলৰ অভিযোগ বা তেওঁলোকৰ মনৰ কথা কিন্তু 20 চনত যেতিয়া 30 অক্টোবৰত এই চুইচ গেট নিৰ্মাণৰ বাবে ইয়াত এই অংশটো কাটি দিয়া হৈছিল আৰু তাৰ পিছৰ বৰ্ষত যেহেতু কাটি দিয়াৰ সময়ত এই চুইচ গেট নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে এই যিটো কফাৰ ডেম দি সেই অংশটো বন্ধ কৰি লোৱা হৈছিল আৰু তাৰপিছত চুইচ গেটৰ কাম নিৰ্মাণ কাৰ্য অব্যাহত আছিল আৰু চুইচ গেট নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰায় 10-15 দিন পূৰ্বে এই যি কফাৰ ডেমটো কাটি দিয়া হৈছিল আৰু পানী গৈ চুইচ গেটত খুন্দা মাৰিছিল চুইচ গেটৰ তলেৰে পৰি পানী গৈছিল আৰু ক্ৰমান্বয়ে পৰৱৰ্তী সময়ত জলস্তৰ ব্ৰহ্মপুত্ৰ বৃদ্ধি হোৱাৰ লগে লগে ইয়াত পানী জলস্তৰ বৃদ্ধি হৈছিল এই পথৰে অহা পানী যি এই নলা কাটি দিছিল এই নলাৰে পানী বৃদ্ধি হৈ আহিছিল আৰু যাৰ ফলত এই 2 জুলাই তাৰিখে এই চুইচ গেট সংলগ্ন যি অংশ এই অংশটো ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে কিন্তু ভাঙি নিছিল তো এতিয়া ৰাইজৰ মনত প্ৰশ্ন হৈছে যে চুইচ গেট নিৰ্মাণতে বিসংগতি হৈছে নে অন্য কিবা কাৰণত এয়া মথাউৰিটো ভাঙিলে সেয়া অৱশ্যে তদন্ত কৰিলেহে পোহৰলৈ আহিব কিন্তু 2017 চনত এই মথাউৰি ভাঙিছিল 18 চনত পুনৰ নিৰ্মাণ কৰা হৈছিল 18 চনত কিন্তু মথাউৰি ভঙা নাছিল 19 চনত ভঙা নাছিল 20 চনৰ বাৰিষাতো কিন্তু এই মথাউৰি ভঙা আছিল কিন্তু চুইচ গেট নিৰ্মাণৰ পিছতে দেখা গৈছে এই মথাউৰি পুনৰ ভাঙিল আৰু এক জলপলয় কলিয়াবৰ সৃষ্টি হ'ল আমি সেই দৃশ্য দেখুৱালোঁ এই স্থানৰ পৰা আজি হাতীমৰা এই স্থানত য'ত এতিয়াও তেওঁলোকে এই কফাৰ ডেম বন্ধ কৰিবলৈ চেষ্টা অব্যাহত আছে কিন্তু বৰষুণৰ বতৰ পানী বাঢ়ি আছে নদীৰ পানী বাঢ়ে কমে এনেদৰে পানী আহি আছে কিন্তু পানীৰ যি সোঁত আছে কিন্তু তেওঁলোকে সেই বান্ধ বা কফাৰ ডেম এতিয়ালৈকে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই